নিপাত জনাই জুবিনদাৰ আদৰ্শৰে আমি আগবাঢ়ি যাব খুজিছোঁ। আমাৰ প্ৰথমলানি কাৰ্যসূচী যেতিয়া আমি আৰম্ভ কৰিছিলোঁ ঠিক সেই সময়তে জুবিনদা আমাৰ মাজৰ পৰা হেৰাই গৈছিল, সেইকাৰণে আমি স্থগিত ৰাখিছিলোঁ। আৰু এতিয়া আমি অহা 25 অক্টোবৰ তাৰিখে তিতাবৰ জিলাত আমি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম। তাত প্ৰায় 50,000 মানুহৰ সমবেত হ'ব। আৰু 29 তাৰিখে আমি ধেমাজি জিলাত প্ৰায় 60,000 মানুহেৰে আমি এটা জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত। গতিকে এই যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ যি আন্দোলন, এই আন্দোলনখন ইতিমধ্যে তীব্ৰ হৈ উঠিছে। আৰু ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলৈ ডাঙৰীয়াদেৱে আমাৰ জাতি জনগোষ্ঠীৰ মাজত যি ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে তেখেতে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰক তেখেতক নকৰিবৰ কাৰণে আমি ইয়াৰ মাধ্যমৰ জৰিয়তে তেখেতক আহ্বান জনাইছোঁ। নিশ্চয় এতিয়াও চৰকাৰৰ ওচৰত আমি বিশ্বাসত আছোঁ যে চৰকাৰে নিশ্চয় 25 তাৰিখে আমাৰ জনজাতিকৰণৰ যি ৰিপৰ্ট, এই ৰিপৰ্টটো কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব। আৰু আমি ভাবিছোঁ আমি যিহেতু জনজাতি হৈয়ে আমাক কেৱল নন চিডুল টাইপ তালিকা বহিৰ্ভূত জনগোষ্ঠী হিচাপে ৰাখিছে, গতিকে সংবিধানে নিশ্চিতভাৱে আমাক জনজাতি স্বীকৃতি প্ৰদান কৰিব। আৰু বৰ্তমান অসময়ত মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহৰ অত্যন্ত সংখ্যা বাঢ়ি গৈছে। গতিকে এনে সময়ত অসম যদি অনাদি অনন্ত কাললৈ সুৰক্ষিত হৈ থাকিবলগীয়া হয়, তেনেহ'লে অসম এখন জনজাতিৰ ৰাজ্য হ'বই লাগিব। অসমত ইলানাইট পাৰ্মিটৰ ব্যৱস্থা হ'বই লাগিব। গতিকে এই সন্দিক্ষণত আমি অত্যন্ত আশাবাদী যে 25 নৱেম্বৰ তাৰিখে নিশ্চিতভাৱে আমি এটা সুফল লাভ কৰিম। আৰু যদিহে 25 তাৰিখে সুফল লাভ নকৰোঁ, তেনেহ'লে জুবিনদাৰ ভাষাৰে আমি এটা কথা ক'ব খুজিছোঁ যে আমি নতুন প্ৰজন্ম হয়, আমি নিজৰ অধিকাৰৰ কাৰণে চৰকাৰ ভাঙিবও পাৰোঁ, চৰকাৰ পাতিবও পাৰোঁ। নিশ্চিতভাৱে আমি সেই কথাটোক আদৰণি জনাইছোঁ। তেখেতে যিটো কথা কৈছে যে এটা আৰ্থ সামাজিক জৰীপৰ অত্যন্ত প্ৰয়োজন আছে। আৰু এই জৰীপ কৰিলে নিশ্চিতভাৱে কোন জনগোষ্ঠী কিমান পিছপৰা, কোন জনগোষ্ঠী কিমান আগবঢ়া, এই কথাবিলাক স্পষ্টভাৱে ৰাইজৰ মাজত প্ৰতিফলিত হ'ব। যদি অৰ্থনৈতিক জৰীপৰ জৰিয়তে যদি এটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা লাভ কৰাৰ পথ সুচল হয়, তেনেহ'লে এই জৰীপ নিশ্চিতভাৱে প্ৰয়োজনীয়তা আছে। আৰু লগতে আদিত্য খাকলৈ ডাঙৰীয়াদেৱক আমি এই কথাটো কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন যেতিয়া ৰাজ্যৰ ওপৰত উপস্থাপন হৈছিল, তেতিয়া কিন্তু এই অৰ্থনৈতিক জৰীপটো হৈছিল। চিলেক্ট কমিটি, ট্ৰাইবেল কমিশ্যন আৰু RG ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই এই গোটেইকেইটা ৰিপৰ্ট দিয়াৰ পিছতে, এই 6টা জনগোষ্ঠীৰ সপক্ষে ৰিপৰ্ট দিয়াৰ পিছতে এই প্ৰতিবেদনখন গৈ ৰাজ্যসভাত উপস্থাপন হৈছিল।